পাৰিলেও খোৱা নোৱাৰিলেও খাই থাকা এনেকৈ চৰি থাকে নেকি ভাত খাই থাকোঁতে ভাত বাঢ়ি দিয়া নিচিনা পাইছা সন্মুখত এদিন এসাঁজ ভাত ৰান্ধি খুৱাই ইমান কথা নকবি অ' মই কাক এৰিম কাক ধৰিম দেউতা মাক নোকোৱাকৈ মইতো ভাল কাম কৰা নাই নেকি সেইজনী কিবা এটা হৈছে কিবা হৈছে কি হৈছে গা বেয়া নেকি গা বেয়া বুলি ভবা নাই বাকী কি হৈছে তাই জানিব ময়ো তাইক মন কৰিছোঁ তাই যেন মানুহৰ পৰা কিবা আঁতৰি আঁতৰি আছে আমাৰ ঘৰলৈও তেনেকৈ অহা নাই কিবা এটাতো নিশ্চয় হৈছে মই এনেই নকওঁ নহয় মই মানুহৰ মুখ দেখিলে চিনি পাওঁ আৰু নীলাৰ কথাটো ক'বই নালাগে কি হৈছে তাইৰ যিটো কথা তাই মোক ক'ব খোজা নাই কথা এটা হৈছে ৰ'বা মানে মই অনুমানহে কৰিছোঁ নহ'বও পাৰে আৰু হ'বও পাৰে কি কওকচোন সিহঁতৰ ঘৰলৈ আজি নয়ন আহিছে নয়ন অঁ তাই আকৌ কিয় আহিল জানো মামাৰক বেয়া নাপাবি নয়ন নাই নাপাওঁ এয়া মোৰ প্ৰাপ্য যিমান যি নহ'লেও মামাই যে মোক ইয়াৰ পৰা খেদি পঠিওৱা নাই ইয়াতকৈ বেছি আৰু মোক কি লাগিছে তই চিন্তা নকৰিবি তোক এইটো কোঠাত বেছি দিন থাকিবলৈ নিদিওঁ মামাৰ খংটো কমক খং কমিলে আমাৰ লগলৈ লৈ যাম এতিয়া বেছিকৈ লাগি থকা নাই মামাৰ খং উঠি আছে যে এতিয়া খং উঠি থকা অৱস্থাত বেছিকৈ লাগি থাকিলে কথাবোৰ বেছিকৈ বেয়াহে হ'ব নালাগে মামী মই ইয়াত থাকিবলৈ পোৱাটোৱে মোৰ কাৰণে বহুত ইয়াতকৈ বেছি বিচাৰিলে মই ভুল কৰা হ'ব আচলতে নয়ন মামাৰে বহুত দুখ পাইছে মই বুজি পাইছোঁ মামী আৰু মোৰ বেয়া পাব লগাও একো নাই মই কেতিয়াও ভবা নাছিলোঁ যে জীৱনটো এদিন এনেকৈ ৰূপ সলাব এতিয়া সকলোবোৰ ভাগ্য বুলি ধৰি লোৱাৰ বাহিৰে মই আৰু কি কৰিব পাৰোঁ মামী মই যদি অকলে হ'লোহেঁতেন তেওঁৰ লগতে মৰি যাব পাৰিলোহেঁতেন কিন্তু এই মই কি কৰোঁ তাইক অকলশৰীয়া কৰি মই মৰি যাব পৰা নাই মামী তাইৰ কাৰণে এতিয়া মই জীয়াই থাকিবলৈ চেষ্টা কৰিছোঁ ভগৱানে দেউতাকক তাইৰ ওচৰৰ পৰা লৈ গ'ল আৰু এতিয়া যদি মই নিজেই ইচ্ছা কৰি তাৰ পৰা আঁতৰি যাওঁ মোক জানো পাপে নুচুব মই মৰিও শান্তি নাপাম মামী কিনো মৰাৰ কথা কৈছ তই তেনেকুৱা এটা কাম কৰাৰ কাৰণে বেয়া পাইছোঁ সঁচা কিন্তু মৰা চৰাৰ কথা ক'লে জানো সহ্য কৰিব পাৰিম কচোন অকল মোমায়েৰে নহয় তোৰ এই ঘটনাটোৰ কাৰণে মই আৰু নীলাই কিমান দুখ পাইছোঁ তোক কেনেকৈ বুজাম সেইকাৰণে চাগে ভগৱানে মোক এই শাস্তি দিলে মামী মই এতিয়া ভালদৰে বুজি পাইছোঁ মামী স্বৰ্গ নৰক বুলি একো কথা নাই মানুহে ভাল কাম কৰিলে এইখনেই স্বৰ্গ আৰু বেয়া কাম কৰিলে এয়াই নৰক মই বেয়া কাম কৰিছিলোঁ সেইকাৰণে নৰকৰ যাতনা ইয়াতেই পাইছোঁ নয়ন অঁ মামী বহুত কম সময়ৰ ভিতৰতে জীৱনে মোক বহুত কথাই শিকাই থৈ গ'ল এতিয়া মোৰ বুলিবলৈ আৰু একো নাই ছোৱালীজনীৰ দুখ নাই দুখ নথকা ছোৱালীজনীয়ে কষ্ট নাপাওক বুলিয়ে মই শেষ আশ্ৰয় বুলি আপোনালোকৰ ওচৰলৈ আহিছোঁ ভগৱানে মোক
এইকণ আশ্ৰয় দিছে। মোৰ কাৰণে ইয়াতকৈ স্বৰ্গ আৰু বেলেগ একো নাই মামী। নাকান্দিবি নয়ন, তোৰ চকু পানী আগতেও সহ্য কৰিব পৰা নাছিলোঁ আৰু এতিয়াও নোৱাৰোঁ। তোৰ ওপৰত খং উঠি আমি কোনেও তোৰ খা খবৰ লোৱা নাছিলোঁ। সেইবুলি তোৰ বেয়া হওক বুলিও আমি ভবা নাছিলোঁ। কথাবোৰ কেনেকৈ কি হ'ল কচোন? সেইবোৰ কথা উলিয়াই তোক দুখ দিব খোজা নাই, তথাপিও মোৰ জানিবলৈ মন গৈছে কি হৈছিল কচোন? আপুনি নুসুধিলেও মই ক'লোহেঁতেন মামী। নয়ন বা সেইটো ঘৰত কেনেকৈ থাকিব? সেইটো ঘৰত হ'লেও দেউতাই যে তাইক থাকিব দিছে সেইটোহে ডাঙৰ কথা। সেইটো বাৰু হয়, কিন্তু ইমান সৰু ছোৱালীজনীৰ লগত সেইটো ঘৰত কেনেকৈ যে থাকিব মই সেইটো কথাহে ভাবিছোঁ। দেউতাই তাইক ছোৱালীজনীৰ কাৰণেহে থাকিবলৈ দিছে, নহ'লে কেতিয়াও নিদিলেহেঁতেন। আৰু দেউতাই তাইক কি কৈছে জাননে নাই? কি কৈছে? কৈছে কি মোৰ সামৰ্থ্য থকালৈকে মোৰ ওচৰলৈ অহা প্ৰত্যেকজন মানুহকে মই সহায় কৰোঁ। তই মোৰ ওচৰলৈ আশ্ৰয় বিচাৰি আহিছ, তোকো মই বঞ্চিত নকৰোঁ। তই এইখন ঘৰত থাকিব খুজিছ থাক, কিন্তু মোৰ ভাগিন হিচাপে নহয়। ঘৰৰ বাহিৰা কামবিলাক কৰাৰ বিনিময়ত তই খাবলৈ পাবি আৰু থাকিবলৈ পাবি। কিন্তু মনত ৰাখিবি, ভুলতো এইখন ঘৰৰ ভিতৰলৈ নোসোমাবি। এতিয়াৰ পৰা মই তোৰ মোমায়েৰ নহয়, মোৰ ঘৰৰ কাম কৰা মানুহ তই। তাইৰ হৈ মাৰ মোৰ কাৰোৱে মাত মাতিবলৈ উপায় নাই। নয়নবাৰ বাৰু ভিনদেউ ঢুকাল, বাকীবোৰতো ঘৰৰ মানুহ আছে। তাই কিহৰ বাবেনো ঘৰ এৰি ইয়ালৈ গুচি আহিব লগা হ'ল? সেইবোৰ একো গম পোৱা নাই, সুধিম ৰ লাহে লাহে। মা আৰু মই তাইক দেখি যি ভয় খালোঁ নহয়, কেনেকৈ বুজাম তোক? গম পাইছোঁ। দেউতা মানুহটো মৰমীয়াল, কিন্তু তেওঁ যদি ক'ৰবাত দুখ পায় তেতিয়া আৰু ৰক্ষা নাই। মই এই কথাটো ভাবি কি কৰোঁ কি নকৰোঁ লাগিছে। পাৰ্থই মোক যেনেকৈ বিশ্বাস দিছিল তেনেকৈ বিশ্বাস ৰাখিছিলোঁ। মোক কেতিয়াও কোনো কথাতে কষ্ট পাবলৈ দিয়া নাছিল। ঘৰখনৰ এটাই ল'ৰা হিচাপে পাৰ্থই দায়িত্বও লৈছিল যথেষ্ট। তই বিশ্বাস নকৰিবি মমী, তাৰ লগত এটাও কথা নপতাকৈ মোৰ তাক ভাল লাগি গৈছে। মই যেন তাৰ কাৰণে ইমান দিন ৰৈ আছিলোঁ। ধেমালিহে কৰিছোঁ অ'। হ'লেও চব সময়ত ধেমালি ভাল নালাগে। কি যে নহয় তুমি, ছোৱালী এজনীৰ বাপেক হ'লা আৰু এতিয়াও ঠেহ পাতিবলৈ নিৰিলা। আমাৰ বিয়াৰ সময়ত পাৰ্থৰ দেউতাকৰ লাষ্ট ষ্টেজ আছিল। ঘৰৰ সকলোবোৰ মানুহ প্ৰায় মানসিকভাৱে সাজু হৈছিলে তেওঁক হেৰুৱাবলৈ। কিন্তু ভগৱানৰ যে কি ইচ্ছা নাজানো, আমাৰ বিয়াৰ পিছত তেওঁ লাহে লাহে ভাল হৈ উঠিছিল। সকলোৱে কৈছিল মই ঘৰখনলৈ অহা কাৰণে তেওঁ ভাল হৈ উঠিছিল বুলি। বহুত ভয় খাইছোঁ মই মমী। কি কৰিলে ভাল হ'ব বাৰু? কিবা এটা ক না। মইনো কি ভাবোঁ, ময়ো একোৱে ভাবি পোৱা নাই জাননে। আৰু এটা কথা নহয়, কি? আজিলৈকে কিমান ল'ৰাই তোক প্ৰপ'জ কৰিলে, কাকতো তই একচেপ্ট নকৰিলি। এই সঞ্জয়টো কি যাদু কৰিলেও, এবাৰ দেখাৰ লগে লগে যে প্ৰেমত পৰি গ'লি। মোৰ নিজৰ ওচৰতে একো উত্তৰ নাই মমী। বাৰে বাৰে মই নিজক সুধিছোঁ, একো নজনা নুশুনা ল'ৰা এটাক কিয় মোৰ ভাল লাগি গ'ল? কিয় সি মোৰ মনৰ ভিতৰলৈ সোমাই গৈ আছে? সি যেন মোৰ এদিনৰ চিনাকি নহয়।
মই যেন তাক বহুত দিনৰ পৰাই চিনি পাওঁ। তই বিশ্বাস নকৰিবি মমি, তাৰ লগত এটাও কথা নপতাকৈ মোৰ তাক ভাল লাগি গৈছে। মই যেন তাৰ কাৰণে ইমান দিন ৰৈ আছিলোঁ। সি ইণ্টাৰেষ্ট নেদেখুওৱা হ'লেও মই তাক প্ৰপ'জ কৰিলোহেঁতেন, আৰু ইয়াৰ কাৰণ কি মই একো নাজানো। আপোনালোকৰ পৰা আঁতৰি আছিলোঁ, এই দুখে মোক আমনি কৰিছিল। কিন্তু পাৰ্থ আৰু তেওঁলোকৰ ঘৰৰ মানুহৰ মৰম আদৰে মোক সুখীও কৰিছিল মামী। আমি ইমান সোনকালে সংসাৰ আগবঢ়োৱাৰ কথা ভবা নাছিলোঁ, কিন্তু পাৰ্থৰ মাক দেউতাকৰ ইচ্ছাৰ কাৰণে বিয়াৰ এবছৰ পিছতে মৌমা আমাৰ জীৱনলৈ আহিল। আমি সকলোবোৰ সুখী আছিলোঁ, সকলোবোৰ ঠিকেই আছিল। কিন্তু এই সকলোবোৰ ঠিকে থকাৰ মাজতে হঠাৎ আমাৰ মাজলৈ সেই দিনটো আহিল, আৰু সেইদিনা সেই মুহূৰ্ততে মোৰ জীৱনটো সলনি হৈ গ'ল মামী। সেইদিনা তেওঁৰ অফ আছিল। গোটেই দিনটো ঘৰত থকাৰ পিছত আবেলি বন্ধু এজনৰ ঘৰলৈ যাম বুলি ক'লে। ময়ো না নকৰিলোঁ। নয়ন, নয়ন, কোৱা, যাওঁ মই। আমাকো লৈ যাব পাৰিলাহেঁতেন। না, আজি নালাগে। কিয়? আজি কিবা পাৰ্টি চাৰ্টি আছে নেকি? মই আৰু পাৰ্টি চাৰ্টি কৰা মানুহ নে, কথাও যে কোৱা আৰু। ধেমালিহে কৰিছোঁ অ'। হ'লেও চব সময়ত ধেমালি ভাল নালাগে। কি যে নহয় তুমি, ছোৱালী এজনীৰ বাপেক হ'লা আৰু এতিয়াও ঠেহ পাতিবলৈ নেৰিলা। যোৱা, কিন্তু সোনকালে আহিবা। কিয়? তুমি নাথাকিলে কিবা এটা ভাল নালাগে। গোটেই দিনটো আছোৱেই দেখোন। হ'লেও তোমাক যিমান ওচৰত পালেও নোপোৱাৰ নিচিনাই লাগে। কিয় নাজানো। মোক ভাল পোৱা যায় সেইকাৰণে আকৌ। নহয়, তুমি মৰম কৰা যে সেইকাৰণে। জানাই দেখোন, তোমাৰ মৰমৰ কাৰণে নয়ন সদায় বলিয়া। তোমাৰ মৰমত ডুবি থাকিবলৈ পালে মোৰ এনেকুৱা লাগে যেন এইখনেই স্বৰ্গ। এতিয়া মিঠা মিঠা কথা কৈ মোক দেৰি কৰি নাথাকিবা। হয় নেকি? এতিয়া তাৰমানে মই কথা ক'লেও তুমি আমনি পোৱা? হ'ব, মই আজিৰ পৰা তোমাক একো কথাই নকওঁ। আকাশৰ তৰা মন আকাশৰ তৰা ভুল হৈছে গোসানী, মোৰ ভুল হৈছে। এই অভাজনক ক্ষমা কৰি নিজ গুণে সন্তুষ্টি হোৱা মোৰ গোসানী। চোৱা, মই তোমাৰ ভৰিটো। আৰে কি কৰিছা? উঠা। ফটোৱা ফটো আমি কৰি হ'লেও তোমাৰ হাঁহিটো উলিয়াব পাৰিলোতো। বাছ, এতিয়া বিন্দাছ ফ্ৰী মাইণ্ডেৰে যাব পাৰিম। দেৰি নকৰোঁ দিয়া, সোনকালে আহিম। অঁ, আৰু এটা কথা, মই আহি নোপোৱালৈকে মৌমাক শুব নিদিবা। ঘৰৰ পৰা আহি তাইক শুই থকা দেখা পালে মোৰ কিবা মনটো ভাল নালাগে। হ'ব বাৰু, কিন্তু মৌমায়ে শোৱা সময়টো তুমি জানা নহয়, তাৰ আগতে আহি যাবা। অ'কে, এতিয়া মই যাওঁ। ৰ'বা, হেলমেটটো আনি। হেলমেট নালাগে দিয়া, এইখনহে ৰাস্তা। হেলমেট নিপিন্ধিলেও হ'ব, পুলিচে নাপায় নহয়। আৰে পুলিচে পোৱা নোপোৱাৰ কথা নহয়, নিজৰ ছেফটিৰ কাৰণে পিন্ধিব লাগে। মই এনেও ছেফলিয়ে বাইক চলাওঁ। এতিয়া যাওঁ, মই আহিছোঁ। ভালকৈ যাবা। ঠিক আছে।
মিছা কথা ক'লে তেওঁ মোক বহুত বেছিয়ে মিছা কথা ক'লে মোক সোনকালে আহিম বুলি কৈ তেওঁ কেতিয়াও নাহিলে মাহ হোৱাৰ আগতে আহিম বুলি কৈ তেওঁ নিজে একেবাৰে হৈ গ'ল আমি একেবাৰে সাৰ নোপোৱাকৈ কেনেকে কি হ'ল এক্সিডেণ্ট হোৱা বাবে হেলমেট নিপিন্ধাই কাল হ'ল হেলমেটটো পিন্ধা হ'লে হয়তো কিবা এটা আশা কৰিব পৰা গ'লহেঁতেন তেওঁ সাৱধানে বাইক চলাই বুলি মই জানো লগৰ এজনে মোক ফোন কৰি কৈছিল তাৰ পিছত খবৰটো পাই মই মাত্ৰ দৌৰিছিলোঁ পাৰ্থ জুপুৱানি জোনাকীতে কিহৰে আজি আবুৰ বৈ বৈ যায় সময়ৰে ঢৌত মন কাগজত এখন ডিঙা আবেগতে উশাহেও বিচাৰিছে ঠিকনা হৃদয় জুৰুৱা কবিতাৰে